ৰকিবুলেশ্যনৰ গ্ৰুপটো যিটো আছে গোটেইকেইটা মিলি যায় আৰু মিলি কেনে কিবা দ্ৰৌপদী শইকীয়া কিবা ক'লে এইটোত কিবা এটা হেৰিয়া কৰিব লাগে, মই কিবা এটা ক'লোঁ মই এইটো হেৰি কৰিব লাগে, ৰাম মন্দিৰলৈ কিবা এটা ক'লোঁ এইটো লৈ হেৰি কৰিব লাগে। এই যিবোৰ মানে কথা বাৰ্তা চলি আছে সেইটো কাৰণে আমি দেখিছোঁ যে যোৱা মিটিঙত যোৱা নাই, এইটো নাজানো, এতিয়াতো নাই চাগে। আমিতো যিহেতু দলটোৰ পৰা নহয় মই হেৰিয়াৰ পৰা মানে CLPৰ পৰা মই এতিয়া নাযাওঁ আৰু তো মেইনলি দেখা পালোঁ যে এই যিবোৰ তৎপৰতা কাণ্ড কাৰখানা চলি আছে সেইটো কাৰণে এনেকুৱা পৰিৱেশ সৃষ্টি হৈছে। মোৰ লাগিছে যে তেওঁ এটা ইনচিকিউৰিটি ফিল কৰি আছে আৰু ভিতৰত যাই কিনে কি ক'ব, কিবা ক'লে এণ্ট্ৰি কৰা হয় আৰু ইজ এ লিডাৰ অফ অপজিশ্যন, তেওঁ CLPৰ লিডাৰ হয়, তেওঁ কিবা যদি উত্থাপন কিবা এটা কৰে তেওঁৰ কথাটো নহ'ব আৰু তেওঁৰ কথা মতে নহ'ব। এই যিবোৰ কাণ্ড কাৰখানা চলি আছে সেইটো কাৰণে চাগে নাযায় আৰু ৰকিবুলেশ্যনৰ গ্ৰুপটো যিটো আছে সিহঁতে জকি যায় আৰু নুৰুল হুদা, ৰকিবুলেশ্যন এই যিখিনি আছে আলম তালম যিখিনি আছে সিহঁতে জকি যায়। সেইটো কাৰণে মই ভাবোঁ যে এনেকুৱা যদি পৰিৱেশ হয় তেতিয়াহ'লে ক'ত যাব আৰু মিটিঙত যাই কিনে যদি পাত্তা নাপায় আৰু তেওঁৰ কথাই যদি নামানা হয় আৰু তেওঁ মিটিঙত কৈ যাব যে যি হয় সিহঁতৰ কথা আৰু কিন্তু আল্টিমেটলি এই পাৰ্টিৰ প্ৰতি মোৰ বেয়াই লাগিছে। এই পাৰ্টি 3বাৰ মোক MLA বনাইছিলে, আজি যেনেকুৱা এটা অৱস্থা হৈছে CLPৰ অৱস্থা, দলৰ অৱস্থা, গোটেইবোৰ অৱস্থা চাই ৰুট লেভেল মানুহ যিখিনি মানুহৰ কংগ্ৰেছৰ বেজ আছিলে, যিখিনি মানুহৰ ওপৰত দি কিনে কংগ্ৰেছটো জীয়াই আছিলে, আজি সেইকেইটা মানুহ যেতিয়া একদম চাইডলাইন হৈ যায় তেতিয়া দলৰ কি অৱস্থা হ'ব, আজি ভয়ংকৰ অৱস্থা হৈছে। ৰকিবুলেশ্যনৰ গ্ৰুপটো যিটো আছে গোটেইকেইটা মিলি যায় আৰু মিলি কেনে কিবা দ্ৰৌপদী শইকীয়া কিবা ক'লে এইটোত কিবা এটা হেৰিয়া কৰিব লাগে, মই কিবা এটা ক'লোঁ মই এইটো হেৰি কৰিব লাগে, ৰাম মন্দিৰলৈ কিবা এটা ক'লোঁ এইটো লৈ হেৰি কৰিব লাগে। এই যিবোৰ মানে কথা বাৰ্তা চলি আছে সেইটো কাৰণে আমি দেখিছোঁ যে যোৱা মিটিঙত যোৱা নাই, এইটো নাজানো, এতিয়াতো নাই চাগে। আমিতো যিহেতু দলটোৰ পৰা নহয় মই হেৰিয়াৰ পৰা মানে CLPৰ পৰা মই এতিয়া নাযাওঁ আৰু তো মেইনলি দেখা পালোঁ যে এই যিবোৰ তৎপৰতা কাণ্ড কাৰখানা চলি আছে সেইটো কাৰণে এনেকুৱা পৰিৱেশ সৃষ্টি হৈছে। মোৰ লাগিছে যে তেওঁ এটা ইনচিকিউৰিটি ফিল কৰি আছে আৰু ভিতৰত যাই কিনে কি ক'ব, কিবা ক'লে এণ্ট্ৰি কৰা হয় আৰু ইজ এ লিডাৰ অফ অপজিশ্যন, তেওঁ CLPৰ লিডাৰ হয়, তেওঁ কিবা যদি উত্থাপন কিবা এটা কৰে তেওঁৰ কথাটো নহ'ব আৰু তেওঁৰ কথা মতে নহ'ব। এই যিবোৰ কাণ্ড কাৰখানা চলি আছে সেইটো কাৰণে চাগে নাযায় আৰু ৰকিবুলেশ্যনৰ গ্ৰুপটো যিটো আছে সিহঁতে জকি যায় আৰু নুৰুল হুদা, ৰকিবুলেশ্যন এই যিখিনি আছে আলম তালম যিখিনি আছে সিহঁতে জকি যায়। সেইটো কাৰণে মই ভাবোঁ যে এনেকুৱা যদি পৰিৱেশ হয় তেতিয়াহ'লে ক'ত যাব আৰু মিটিঙত যাই কিনে যদি পাত্তা নাপায় আৰু তেওঁৰ কথাই যদি নামানা হয় আৰু তেওঁ মিটিঙত কৈ যাব যে যি হয় সিহঁতৰ কথা আৰু কিন্তু আল্টিমেটলি এই পাৰ্টিৰ প্ৰতি মোৰ বেয়াই লাগিছে। এই পাৰ্টি 3বাৰ মোক MLA বনাইছিলে, আজি যেনেকুৱা এটা অৱস্থা হৈছে CLPৰ অৱস্থা, দলৰ অৱস্থা, গোটেইবোৰ অৱস্থা চাই ৰুট লেভেল মানুহ যিখিনি মানুহৰ কংগ্ৰেছৰ বেজ আছিলে, যিখিনি মানুহৰ ওপৰত দি কিনে কংগ্ৰেছটো জীয়াই আছিলে, আজি সেইকেইটা মানুহ যেতিয়া একদম চাইডলাইন হৈ যায় তেতিয়া দলৰ কি অৱস্থা হ'ব, আজি ভয়ংকৰ অৱস্থা হৈছে।